নমস্কাৰ লোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেনেহলে আপোনালোকৰ কাৰণে দুটাকৈ ভাল খবৰ ওলাই পৰিছে। আপোনালোকৰ বাৰু ৰেচন কাৰ্ড আছে নে নাই সেই সম্পৰ্কত কমেন্ট সেকশনত জনাবলৈ কিন্তু নাপাহৰিব। অসমৰ যিসকল লোকৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ কাৰণে ওলোৱা সেই দুটা ভাল খবৰনো কি সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেনেহলে ভিডিঅ'টোত লাইক এটা কৰিব আৰু লগতে আপোনালোকে এনেকুৱা এজন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়ক যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে, যাতে সকলোৱে এই খবৰটো জানিব পাৰে। তো ৰেচন কাৰ্ড থকা সকলৰ কাৰণে ওলোৱা সেই ভাল খবৰ দুটাৰ সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে কৈছে যে আপোনালোকে বৰ্তমান সময়ত যিখন ৰেচন কাৰ্ড ব্যৱহাৰ কৰি আছে, যিখন ৰেচন কাৰ্ড ব্যৱহাৰ কৰি আপোনালোকৰ কণ্ট্ৰলৰ দোকানীজনৰ পৰা আপোনালোকে ৰেচন লৈ আছে, সেইখন ৰেচন কাৰ্ড ব্যৱহাৰ কৰিয়ে আপোনালোকে ভাৰতৰ যিকোনো ষ্টেটত ৰেচন সংগ্ৰহ কৰিব পাৰিব। আপোনালোকে এবাৰ ভাবি চাওকচোন, আপোনালোকৰ ল'ৰাটো বা আপোনালোকৰ ছোৱালীজনী বাহিৰত যেনিবা ক'ৰবাত কাম কৰি আছে, সেয়া অৰুণাচলেই হওক বা সেয়া বেংগলুৰুতেই হওক বা সেয়া হায়দৰাবাদতেই হওক বা সেয়া মেঘালয়তেই হওক, য'তেই নহওক আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনীয়ে যেনিবা আপোনাৰ ঘৰত নাথাকে, বাহিৰত গৈ ক'ৰবাত থাকি কাম কৰি আছে। যি জেগাত তেখেতে কাম কৰি আছে সেই জেগাত আপোনাৰ ল'ৰাটো বা ছোৱালীজনীয়ে 50ৰ পৰা 100 টকা পাৰ কিলো চাউল ক্ৰয় কৰি খাই থাকিব লগা হৈছে। চাউলৰ ইমানেই দাম। গতিকে আপোনাৰ ল'ৰাটো বা ছোৱালীজনী য'ত আছে সি যদি তাত একেবাৰে বিনামূলীয়াকৈ কণ্ট্ৰলৰ চাউল কেইটা লাভ কৰে তেনেহ'লে কিমান মজা হ'ব বাৰু আপুনি এবাৰ ভাবি চাওকচোন। বা ধৰি লওক আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনীয়ে আপোনাৰ লগত নাথাকে, বৰ্তমান সময়ত সেই কৰ্মসূত্ৰে আপোনাৰ পৰা অকণমান দূৰত থাকে। ধৰি লওক আপোনাৰ পৰা প্ৰায় 100-150 কিলোমিটাৰ আঁতৰত থাকে। আপোনাৰ ঘৰ যদি লখিমপুৰত, আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনী যেনিবা গুৱাহাটীত গৈ কাম কৰি আছে। তো সিটো গুৱাহাটীতো চাউল কিনি খাব লগা হৈছে। গুৱাহাটীত থাকিলে বুলিয়ে প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আপোনাৰ ঘৰৰ পৰা চাউল কেইটা নিবলৈকেতো সি নাহে, হয়নে নহয়? গতিকে সেই সময়ত যদি আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনীয়ে গুৱাহাটীতেই তাৰ চাউল কেইটা ল'ব পাৰে, তেনেহ'লে তাৰ সেই 100 টকা পৰ্যন্ত যি চাউল কিনিব লাগে সেই পইচাখিনিতো তাৰ বাচি যাব। কিমান এটা ভাল ফেচিলিটি হ'ব আপোনালোকে এবাৰ নিজেই ভাবকচোন। আপোনালোকৰ ঘৰত যেনিবা 4জন মানুহ আছে, তাৰে আপোনালোকে এজন যেনিবা নাথাকে, বাকী 3জনহে আপোনালোকৰ লগত থাকে, এজন কৰ্মসূত্ৰে গৈ বেলেগত থাকেকে। আপোনালোকে প্ৰত্যেকজন ব্যক্তিৰ প্ৰতি যেনিবা 5 কেজিকৈ চাউল পায়, সৰ্বমুঠ 20 কেজি পায়। আপোনালোকৰ ঘৰত মানুহ থাকে মাত্ৰ 3জন, এজন নাথাকে। তো এতিয়াৰে পৰা সেই যিজন ব্যক্তি নাথাকে তেখেতৰ পাব লগা চাউলটো ভাৰতবৰ্ষৰ যিকোনো ষ্টেটতে তেখেতে ল'ব পাৰিব। আৰু তাৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে এটা বৃহৎ সুন্দৰ পদক্ষেপ হাতত লৈছে। এতিয়াৰে পৰা আমাৰ ভাৰতৰ বিভিন্ন স্থানত এতিয়াৰে পৰা চাউলৰ ATM মেচিন লাগি থাকিব। যেনেকৈ নেকি আমি ATM মেচিনৰ পৰা পইচা কালেক্ট কৰিব পাৰোঁ, ঠিক তেনেকৈ ভাৰতৰ যিকোনো জেগাত এতিয়াৰে পৰা আপোনালোকৰ ল'ৰাটো বা আপোনালোকৰ ছোৱালীজনী বা আপুনি নিজেও চাউল সংগ্ৰহ কৰিব পাৰিব ভাৰতৰ যিকোনো জেগাত। কেৱল লাগিব আপোনালোকৰ আধাৰ কাৰ্ডখন। আধাৰ কাৰ্ডখন সেই মেচিনটোত এণ্টাৰ কৰক। এণ্টাৰ কৰাৰ পাছত তাতে আপোনাৰ নামটো সিলেক্ট কৰিবলৈ আহিব আৰু সিলেক্ট কৰাৰ পাছত আপোনালোকে ফিংগাৰপ্ৰিণ্ট দি আপোনাৰ প্ৰয়োজনীয় চাউলটো আপুনি উলিয়াই আনিব পাৰিব মেচিনৰ পৰা। আমাৰ ভাৰতৰ প্ৰত্যেকখন ষ্টেটতে এতিয়া সেই মেচিনসমূহ লাগি থাকিব। ভাৰতৰ প্ৰত্যেকখন ষ্টেটৰ বিভিন্ন স্থানত সেই ATM মেচিনবিলাক লাগিব, যিবিলাক ATM মেচিনৰ জৰিয়তে আমি চাউল উলিয়াব পাৰিম। আৰু সেই মেচিনসমূহ প্ৰত্যেক জেগাতে লাগি থাকিব বুলি জনাইছে, যাৰ ফলত নেকি আপোনালোকৰ ঘৰৰ কোনো সদস্য যদি বাহিৰত থাকে তো তেখেতে যাতে চাউল তাত কিনি খাব নালাগে, তেখেতে যাতে ATM মেচিনৰ পৰা চাউল উলিয়াই নিব পাৰে, তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব বুলি জনাইছে। তো এই ব্যৱস্থাটো বাৰু কেনেকুৱা হ'ব কৰিলে, আপোনালোকৰ মগজুৱে বা আপোনালোকৰ মতে কেনেকুৱা হ'ব কমেণ্ট সেকশনত জনাই যাব।
তাৰ লগে লগে আকৌ এইটো কথা ঘোষণা কৰিছে যে আগন্তুক সময়ত প্ৰায় 10 লাখ লোকে ৰেচন কাৰ্ড লাভ কৰিব বুলি জনাইছে খুব শীঘ্ৰেই প্ৰায় 10 লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰিব বুলি জনাইছে বহু লোকৰ ৰেচন কাৰ্ড আছে বহু সংখ্যক লোকৰ ৰেচন কাৰ্ড নাই বৰ্তমান সময়ত এনেকুৱা বহুতো দুখীয়া শ্ৰেণীৰ মানুহ আছে যিসকলৰ হাতত ৰেচন কাৰ্ড নাই তেওঁলোকক এতিয়া ৰেচন কাৰ্ড বিতৰণ কৰিব বুলি কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে 15 আগষ্ট তাৰিখৰ দিনাখন এই দুটা ভাল খবৰ সকলোৰে কাৰণে ঘোষণা কৰিছে যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে তো আপোনালোকে ৰেচন সামগ্ৰী পায় নে নাপায় কমেন্ট সেকশনত জনাব তো খুব শীঘ্ৰেই আপোনালোকে মানে ৰেচন লবৰ কাৰণে চিন্তা কৰিব নালাগেও আপোনালোকৰ লৰাটো বা আপোনালোকৰ ছোৱালীজনী যদি বাহিৰত থাকে তেতিয়াও চিন্তা কৰিব নালাগে তেওঁলোকে আধাৰ কাৰ্ডখন ব্যৱহাৰ কৰিয়ে তেওঁলোকৰ ৰেচন সংগ্ৰহ কৰিব পাৰিব যতেই নাথাকক তাতে কিমান ভাল ফেচিলিটি আপোনালোকে এবাৰ ভাবকচোন হয়নে নহয় আপোনালোকে কমেন্ট সেকশনত জনাব তো বন্ধু-বান্ধৱীসকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমানটোৱে আছিল খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ আশাৰে বিদায় মাগিছো ধন্যবাদ জয় অসম